নমস্কাৰ, স্বাগতম জনাইছোঁ মই ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু বহুতে কৈছিলে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ভিডিঅ' দিওঁ তেতিয়া মোক কয় দাদা ফৰেষ্ট ডিপাৰ্টমেণ্ট কেতিয়া আহিব। মই কওঁ মই বোলো আহিব বুলি কৈ আছিলোঁ। তাৰপিছতে ক'লে দাদা মানে আপুনি মিছা কথা কয়, আপুনি নাহে। মই এটা ভিডিঅ'ত কৈছিলোঁ যে মই আপোনালোকক 100% নহয় 500% কৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আহিব বুলি কৈছিলোঁ। তাৰপিছত ফাইনেলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট মানে যোৱা জানুৱাৰী 16 তাৰিখে আহিলে। 16 তাৰিখে নেকি, তাৰিখটো পাহৰিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ মুকলি কৰিলে। মই কি পদ আহিব গোটেইখিনি কথা কৈছিলোঁ। এতিয়া এনেকুৱা এটা দিন আহিলে যে 22 তাৰিখে লাষ্ট ডেট আছিলে, তাৰ পিছত আকৌ নটিফিকেশ্যন দিলে SLP ৱেবছাইটত 8 তাৰিখে লাষ্ট ডেট হ'ব। এতিয়া বহুত ল'ৰাই এপ্লাই কৰিবলৈকে থাকি গ'ল। এতিয়া বহুতে কৈছে দাদা আমি 22 তাৰিখ বুলি ভাবিছিলোঁ, আমাৰ এপ্লাই কৰিব থাকি গ'ল। এতিয়া মেইল কৰিছে SLP RBলৈ, CM ছাৰক ক'ব বিচাৰিছে। মানে কি ক'ম আপোনালোকক আৰু ইমানখিনি ভিডিঅ' বনালোঁ, ইমান ক'লোঁ, আমাৰ কথা বিশ্বাসেই নকৰিলে। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পায় মই কিবিলাক ইনফৰমেশ্যন দিওঁ বা কেনেকুৱা ধৰণৰ দিওঁ। এতিয়াও আৰু এটা কথা কওঁ, আপোনালোক যিসকলে কাৰেকশ্যন এতিয়া তাৰিখলৈকে কৰা নাই বা হোৱা নাই তেওঁলোকে এতিয়া কাৰেকশ্যন কৰি লওক। আৰু মাত্ৰ 2 দিন সময় আছে, অৰ্থাৎ আজি 11 তাৰিখ, 12 তাৰিখ, 13 তাৰিখে আপোনালোকৰ একদম টোটেলি তোমাৰ কাৰেকশ্যনৰ দিনো গুচি যাব। গতিকে তো যিখিনি কাৰেকশ্যন কৰিব লগা আছে কৰি লওক। আৰু বহুতে কমেণ্ট কৰে দাদা মোৰ আমুক ভুল হ'ল, মোৰ তামুক ভুল হ'ল। এইবিলাক আপুনি মোক কমেণ্ট কৰিব দৰকাৰেই নাই। আপোনালোকে ডাইৰেক্ট নিজে গৈ কাৰেকশ্যন কৰি লওক। আপোনালোকৰ কোনোবা এটা য'ত কম্পিউটাৰ এইবিলাক কৰে, সেইবিলাক কাম কৰে, তেওঁলোকৰ ওচৰলৈ যাওক, ধুনীয়াকৈ কৰি দিয়ক। কি ভাল হৈছে এবাৰ চাই দিয়ক। আৰু ভাল খবৰ মই এইকাৰণে আৰু আগতেও কৈছিলোঁ, মোৰ ইয়াৰ আগত এটা কমেণ্ট কৰিছে দাদা আপুনি কৈছিলে পোষ্ট ইনকেছ হ'ব, কিন্তু 2023 চনতো কৈছিলে পোষ্ট ইনকেছ নহ'ব বুলি। কিন্তু কিছুমান ছিষ্টেম থাকে পোষ্ট ইনকেছৰ হোৱাৰ ওপৰত। ভেকেঞ্চি থাকিব লাগিব, মানে প্ৰমোশ্যন দিব লাগিব, ৰিটায়াৰমেণ্ট হ'ব লাগিব, ঠিক তেনেকুৱা কথা আছে। এতিয়াও মই আপোনালোকক কৈছোঁ, মোক বহুতে সোধে দাদা SI পোষ্ট ইনকেছ হ'ব নাই, তাৰপিছতে আকৌ কিবা কিবি সোধে। মই আপোনালোকক একদম ডেফিনেটলি দুটা ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ। এটা পোষ্ট ইনকেছ হ'ব, এটা হৈছে SIৰ পোষ্ট ইনকেছ হ'ব, আৰু আন এটা হ'ল APFৰ পোষ্ট ইনকেছ হ'ব। SIৰ যি 47টা পদ নে কিমানটা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ন, তাত হয়তো বহুতখিনি পোষ্ট ইনকেছ হ'ব। কাৰণটো এটাই হ'ল আজিৰ তাৰিখত বহুতখিনি ইনস্পেক্টৰ লেভেলৰ মানুহ আছিলে অসম আৰক্ষীত। সেই ইনস্পেক্টৰসকলে এতিয়া DSPলৈ প্ৰমোশ্যন পালে। বৰ বেছি নহয় আৰু অলপ বহুতকেইজন মানুহে DSPলৈ প্ৰমোশ্যন পালে। আৰু DSPলৈ প্ৰমোশ্যন পোৱাৰ লগে লগে ইনস্পেক্টৰ পোষ্টবিলাক খালী হৈ থাকিলে। আৰু ইনস্পেক্টৰ পোষ্টবিলাকৰ আকৌ SIৰ পৰা আকৌ ইনস্পেক্টৰলৈ যাব। আৰু SIৰ পৰা যেতিয়া ইনস্পেক্টৰলৈ যাব তেতিয়া SI পোষ্টবিলাক খালী হৈ যাব। আৰু SIৰ পৰা অসম আৰক্ষী কনিষ্টবলৰ পৰা SIলৈ আহিবলৈ বহুতখিনি কিছুমান ক্ৰাইটেৰিয়া থাকে, সেইকাৰণে অলপ অসুবিধা হয়, বহুত সময়ো লাগে। সেইকাৰণে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট SI কৰে। আৰু SIৰ ভেকেঞ্চিটো একেবাৰে খালী নাৰাখে, অসম চৰকাৰে হওক বা যোনে নহওক। কাৰণ কেলৈ অসম আৰক্ষীৰ একদম মেইন পাৰ্টেই হ'ল SIৰ তোমাৰ লাগিবই, যিকোনো এটা নহওক। মানে আজিকালি এতিয়া আৰু কিছুমান CM ছাৰে কৈ আছে যিটো পৰ্যায় এতিয়া ক্ৰাইমৰ ওপৰত CM ছাৰে যিবিলাক কৈ আছে বা যিবিলাক হৈ আছে, তো সেইবিলাকৰ ক্ষেত্ৰত তাৰমানে SIখিনিয়ে মেইন লিড লোৱা মানুহ হয়। গতিকে SIখিনি পোষ্ট ভেকেঞ্চি একেবাৰে নাৰাখে, SI ভেকেঞ্চি ল'বই। আৰু সেইকাৰণে SI পোষ্ট ইনকেছ হ'ব। এতিয়া আপোনালোকে আৰু কেইদিনমান হয়তো এতিয়া সময় নাই প্ৰমোশ্যন দিবলৈ, হয়তো ওলাব পাৰে। আৰু যদিও ওলায় তেতিয়াহ'লে সেই ছাব ইনস্পেক্টৰখিনি ইনস্পেক্টৰ হ'ব, আৰু ইনস্পেক্টৰখিনি অলৰেডি DSP হ'লেই। এতিয়া বহুতখিনি মানুহ এতিয়া ছাব ইনস্পেক্টৰখিনি ইনস্পেক্টৰলৈ প্ৰমোশ্যন পাব, আৰু সেই SIখিনি এতিয়া ভেকেঞ্চি থাকিব। ঠিক তেনেধৰণৰ যিখিনি APFৰ মানুহ আছে, যি 3টা বেটেলিয়ন আছে, এই APFৰ 3টা বেটেলিয়নৰ অজস্ৰ মানুহ ৰিটায়াৰমেণ্ট গৈছে। আপোনালোকক মই এতিয়াও কৈছোঁ, যোৱা মাহতো মানে প্ৰায় 10জন মানুহ ৰিটায়াৰমেণ্ট গৈছে। আৰু কেইদিনমানৰ ভিতৰত APFৰ প্ৰায় 100+ মানুহৰ প্ৰমোশ্যন হ'ব। কনিষ্টবলৰ পৰা লেচনায়কলৈ প্ৰমোশ্যন হ'ব, বা লেচনায়কৰ পৰা নায়কলৈ হ'ব, তেনেকৈ। গতিকে সেই পোষ্টখিনি আকৌ পুনৰ পোষ্ট ইনক্ৰিজ হ'ব। যদি তোমাৰ ডিচেম্বৰ 2026ৰ লাষ্টত যদি ইণ্টাৰভিউ হয়, বা 27ৰ ফাৰ্ষ্টত যদি ইণ্টাৰভিউ হয়, তেতিয়াহ'লে পোষ্ট ইনক্ৰিজ হ'ব। গতিকে এইবিলাক ভুল আপোনালোকে নকৰিবলৈ, যেতিয়া আপোনালোকে ৰিটায়াৰমেণ্ট যিবিলাক তোমাৰ এপ্লাই কৰিছে, যা কাৰেকশ্যন আছে কাৰেকশ্যনখিনি কৰি লওক। ফৰেষ্ট ডিপাৰ্টমেণ্টৰো বহুতখিনি পোষ্ট হয়তো ইনক্ৰিজ হ'ব পাৰে। কাৰণ কেলৈ এখন প্ৰমোশ্যন আছে এতিয়া, যিসকল ফৰেষ্টাৰ 1 আছে, যিসকল ছিনিয়ৰ ফৰেষ্টাৰ 1 আছে, তেওঁলোকে এতিয়া ডেপুটি ৰেঞ্জাৰলৈ দিব। আৰু ডেপুটি ৰেঞ্জাৰ হোৱাৰ লগে লগে ফৰেষ্টাৰ 1খিনি সেইবিলাক ডেপুটি ৰেঞ্জাৰলৈ প্ৰমোশ্যন পাব। ঠিক তেনেকৈ কথা আছে। ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 2 পাব, বা আজিকালি ফৰেষ্টাৰ 2টো এতিয়া নাই বুলি গম পাওঁ। গতিকে ফৰেষ্টাৰ 1লৈ প্ৰমোশ্যন পাব। তেনেধৰণে 1985, 84, 86, 87 যিমান মানুহবিলাক ৰিক্ৰুটমেণ্ট কৰিছিলে নহয় সেই দিনত গোটেই মানুহখিনি এতিয়া ৰিটায়াৰমেণ্ট হৈ আছে। একদম সাংঘাতিক মানুহৰ ৰিটায়াৰমেণ্ট হৈছে, এনি ডিপাৰ্টমেণ্টেই হওক। মই অকল ফৰেষ্ট পুলিচ বুলিয়ে কোৱা নাই, প্ৰায় টিচাৰৰ পৰা আৰম্ভ কৰি প্ৰায়বিলাক ডিপাৰ্টমেণ্টে খালী হৈছে। গতিকে সেই ভেকেঞ্চিবোৰ এতিয়া নেক্সট গভৰ্ণমেণ্টত যদি BJP হয়, তেতিয়াহ'লে BJPটো ল'বই, ডেফিনেটলি কোনো কথা নাই। যদি বেলেগ চৰকাৰ হয়, তেতিয়াহ'লে হয়তো অলপ অসুবিধা হ'ব পাৰে। গতিকে পোষ্ট ইনক্ৰিজ হ'ব। আপোনালোকে যিখিনি ভুল কৰিলে আজিৰ তাৰিখত সেইখিনি ভুল নকৰিব। আৰু বহুতে এতিয়া যিহেতু লাষ্ট ডেট হৈ গ'ল, এতিয়া অনলাইন এপ্লাই নহ'ব। গতিকে যদি আপোনালোকে পৰাপক্ষত CM ছাৰক
ইমেইল কৰক বা ক'ৰবাত মিটিঙে গ'লে তেখেতক ডাইৰেক্ট কৰক ছাৰ আমি থাকি গ'ল কৰিব নোৱাৰিলোঁ আৰু কেইদিনমান দিয়ক, তেনেকৈ ৰিকুৱেষ্ট কৰক, সি এনচাৰে নিশ্চয় আপোনালোকক কৰি দিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ইজনে সিজনে। আৰু মাজতে কিছুমানে কয় দাদা আপুনি কমেণ্ট ৰিপ্লাই নিদিয়ে, গতিকে কিছুমান কমেণ্ট চাওঁ, একেখিনি কমেণ্টৰ কাৰণে ৰিপ্লাই দিবলৈ অলপ অসুবিধা হয়। তো আপোনাৰ নেক্সট কিবা যদি ভিডিঅ' থাকে দিবলৈ মানে মই যদি মোৰ পৰা জানিব থাকে মই ভিডিঅ' বনাবলৈ ক'ব, নিশ্চয় বনাম। তো আজিলৈ ৰাখিছোঁ, ধন্যবাদ।